নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক SKG YT নিউজৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজি মই আপোনালোকলৈ কেইটামান ভাল নিউজ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, আপোনালোকে নিশ্চয় মলাবাইদেউ গীতটি শুনিছে। মলাবাইদেউ গীতটিৰ অফিচিয়েল অডিঅ' ৰিলিজ হৈছিল 28 ডিচেম্বৰ 2018 তাৰিখে আৰু 17 ফেব্ৰুৱাৰী 2019 তাৰিখে ইয়াৰ ভিডিঅ'টো ৰিলিজ হ'ল। আৰু এই ভিডিঅ'টোত আজি 10 লাখতকৈও অধিক ভিউজ আহি গ'ল, যোনটো অসমত এটা বহুত ডাঙৰ কথা। বন্ধুসকল, নেক্সট নিউজটো হৈছে আপোনালোকে যদি গুগলত চাৰ্চ কৰে বেষ্ট টয়লেট পেপাৰ ইন দ্য ৱৰ্ল্ড, তেতিয়াহ'লে আপোনালোকৰ সন্মুখত পাকিস্তানৰ পতাকাকেইখন আহি যাব। আৰু পাকিস্তানৰ পতাকাকেইখন বেষ্ট টয়লেট পেপাৰ ইন দ্য ৱৰ্ল্ড বুলি মাৰিলে আহি যাব। এইটো আচলতে কেনেকৈ হৈছে, কেলে হৈছে, সকলো সন্দৰ্ভত ডিম্পু বৰুৱা এটা ভিডিঅ' বনাই থৈছে। আপোনালোকে যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে ডিম্পু বৰুৱা চেনেলত গৈ ভিডিঅ'টো চাই ল'ব পাৰে। বন্ধুসকল, নেক্সট নিউজটো হৈছে আপোনালোকে নিশ্চয় টি-6 আৰু পিউডিপাই যুদ্ধখনৰ কথা গম পায়। ৱৰ্ল্ডৰ 1 নম্বৰ ইউটিউব চেনেল হ'বলৈ এই যুদ্ধখন চলি আহিছিল আৰু কালি টি-6 পিউডিপাইক 8 মিনিটৰ কাৰণে অভাৰটেক কৰি গৈছিল। মানে পিউডিপাইতকৈ টি-6 ছাবস্ক্ৰাইব 8 মিনিটৰ কাৰণে বেছি হৈ গৈছিল। বন্ধুসকল, নেক্সট নিউজটো হ'ল আপোনালোকে নিশ্চয় পূৰ্বাঞ্চল ইউটিউব চেনেলক চিনি পায়। এই পূৰ্বাঞ্চল ইউটিউব চেনেলে 1 লাখতকৈ অধিক ছাবস্ক্ৰাইবাৰ হিট কৰিলে, যোনটো এটা অসমত বহুত ডাঙৰ কথা। আৰু তেওঁ এই সম্পৰ্কে এটা স্পেচিয়েল ভিডিঅ' বনালে, য'ত তেওঁ ইউটিউবৰ জাৰ্ণি বিষয়ে, তেওঁ কেনেধৰণে ইউটিউবৰ শ্বুটিং কৰে, এই সকলোবোৰ কথা উল্লেখ কৰিছে। আপোনালোকে যদি ভিডিঅ'টো নাই চায় তেতিয়াহ'লে পূৰ্বাঞ্চল ইউটিউব চেনেলত গৈ আপোনালোকে ভিডিঅ'টো চাব পাৰে। বন্ধুসকল, নেক্সট নিউজটো হৈছে ভইচ আছামে 5 লাখতকৈ অধিক ছাবস্ক্ৰাইবাৰ হিট কৰিলে, যোনটো এটা অসমত বহুত ডাঙৰ কথা। আৰু আশা কৰিছোঁ আপোনালোকে আজি নিউজকেইটা চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকৰ এই বহুমূলীয়া লাইক আৰু কমেণ্টে আমাক নেক্সট ভিডিঅ'টো বনাবলৈ বহুত উৎসাহ যোগায়। গতিকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেল SKG YT নিউজক যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।